এতিয়া বিজেপি ৰাজপথত নামিছে। আমাৰ এতিয়া প্ৰশ্ন, এতিয়া বিজেপিয়ে কাৰ ওচৰত ন্যায় বিচাৰিছে? মুখ্যমন্ত্ৰীৰ ওচৰত ন্যায় বিচাৰিছে নে ন্যায়পালিকাৰ ওচৰত ন্যায় বিচাৰিছে? কাৰ পৰা ন্যায় বিচাৰিছে? এতিয়া যদিহে বিজেপিয়ে ৰাজপথত নামিছে, ন্যায় বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকে অসমৰ গৃহ বিভাগৰ ওপৰত তেওঁলোকৰ আস্থা নাই প্ৰথম। দ্বিতীয়, তেওঁলোকৰ পুলিচ আৰু CID বা SITৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ আশা আৰু ভৰসা নাই। কাৰণ অভিযোগনামাখন দিয়াৰ ওপৰত ভিত্তি কৰি ন্যায় প্ৰক্ৰিয়াটো চলিব। ন্যায়পালিকাই গোটেই সেই অভিযোগনামাখনৰ ওপৰত ভিত্তি কৰিয়েই ন্যায় প্ৰদান কৰিব। এতিয়া যদিহে তেওঁলোকৰ অসমৰ গৃহমন্ত্ৰীৰ ওপৰত বিজেপি দলৰ কৰ্মকৰ্তাসকলৰ আস্থা নাই, যদিহে আৰক্ষী, CID, SIT, মুন্না গুপ্তা এইসকলৰ ওপৰত বিজেপিৰ দলৰ নেতাৰ কৰ্মকৰ্তাসকলৰ তেওঁলোকৰ যদি বিশ্বাস নাই, তেতিয়াহ'লে গৃহমন্ত্ৰীয়ে ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিব লাগিব। কাৰণ গৃহমন্ত্ৰীয়ে আওপকীয়াকৈ নৈতিক দায়িত্ব স্বীকাৰ কৰিছে, কৈছে যে অভিযোগনামাখন দিয়াৰ পিছদিনাখনেই তেওঁ ৰাজপথলৈ আহিব। মুখ্যমন্ত্ৰীয়ে নিজে বনাই দিয়া SIT, CIDয়ে যিখন আয়োগ, তাৰ ওপৰত যেতিয়া আস্থা ব্যক্ত কৰা নাই, দুটা কথা হয়। তেওঁ এটা সময়ত কি বুলি কৈছিলে যে এনেকুৱা অভিযোগনামাত এনেকুৱা তদন্ত আহিব, আপোনাৰ চকু একেবাৰে ডাঙৰ হৈ পৰিব। তেওঁ কথাবোৰ জানিছিলে নে তেওঁৰ নিয়ন্ত্ৰণত কথাবোৰ হৈ আছে? আৰু শেহতীয়াকৈ তেওঁ যিটো কথা ক'লে যে তেওঁ অভিযোগনামা দিয়াৰ লগে লগেই তেওঁ ৰাজপথলৈ তেওঁ নামিব, তাৰ মানে অভিযোগনামাখনত কিবা ডালমে কুচ কালা হে, এইটো আগতীয়াকৈ প্ৰিপ্লেন স্ক্ৰিপ্টেড হ'ব, যাৰ কাৰণে তেওঁ নামিব। এতিয়া সেইকাৰণে প্ৰথমটো তেওঁৰ নিজৰ দলৰ কৰ্মকৰ্তাসকলে তেওঁক সন্দেহ কৰিছে, তেওঁৰ ওপৰত আস্থা ৰখা নাই, পুলিচ প্ৰশাসনক ৰখা নাই, তেওঁ নিজে নিজৰ ওপৰত ৰখা নাই। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, কাৰণ নিজে তেওঁ স্বীকাৰ